নমস্কাৰ বৰবৰ ছাত্ৰ ছাত্ৰী আৰু মোৰ বন্ধু বান্ধৱীসকল আহোম ক্লাছেছ ইউটিউব চেনেলত আপোনালোকৰ স্বাগতম জনাইছোঁ। আজি মই তোমালোকৰ কাৰণে এটি ভিডিঅ'ৰ যোগেদি লৈ আহিছোঁ অষ্টম শ্ৰেণীৰ পাঠ্যপুথি ইতিহাস আৰু ৰাজনীতি বিজ্ঞানৰ পাঠটো হ'ল ভাৰতবৰ্ষত ব্ৰিটিছ শাসনৰ প্ৰতিষ্ঠা সম্প্ৰসাৰণ আৰু দৃঢ়ীকৰণ পাঠ নম্বৰ 6। ছাত্ৰ ছাত্ৰীসকল তোমালোকে যদি মোৰ ভিডিঅ'টো চাই আছা চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ৰাখি দিবা। এনেকুৱা ধৰণৰ ভিডিঅ' তোমালোকে আগন্তুক কালত পাই থাকিবা। 1 নম্বৰত দিয়া আছে আমাৰ উত্তৰ লিখা। 1 নম্বৰত কত দিয়া আছে ইংৰাজ আৰু ফৰাচীৰ মাজত কিহৰ বাবে প্ৰতিবন্ধিত হৈছিল। উত্তৰ দিয়া আছে আমাৰ ইংৰাজ আৰু ফৰাচীৰ মাজত ৰাজনৈতিক আধিপত্যৰ বিস্তাৰৰ বাবে প্ৰতিবন্ধিত হৈছিল। খ নম্বৰত দিয়া আছে আমাৰ প্ৰথম আৰু দ্বিতীয় কৰ্ণাটক যুদ্ধৰ সময়ত ফাৰ্চীসকলৰ গভৰ্ণৰ কোন আছিল। প্ৰথম আৰু দ্বিতীয় যেতিয়া আমাৰ কৰ্ণাটক যুদ্ধ হৈছিল সেই সময়ত ফাৰ্চীৰ গভৰ্ণৰ কোন আছিল। প্ৰথম আৰু দ্বিতীয় কৰ্ণাটক যুদ্ধৰ সময়ত ফাৰ্চীৰ গভৰ্ণৰ আছিল ফ্ৰান্সিছ ডুপ্লে। তাৰপিছত গ নম্বৰত দি আছে চিৰাজউদ্দৌলাৰ প্ৰধান সেনাপতি কোন আছিল। চিৰাজউদ্দৌলাৰ প্ৰধান সেনাপতি আছিল মিৰ্জাফৰে চিৰাজউদ্দৌলাৰ প্ৰধান সেনাপতি আছিল। ঘ নম্বৰ বংগৰ প্ৰথম গভৰ্ণৰ জেনেৰেল কোন আছিল। বংগৰ প্ৰথম গভৰ্ণৰ জেনেৰেল কোন আছিল। বংগ মানে আমাৰ বৰ্তমান ৱেষ্ট বেংগল। বংগৰ প্ৰথম গভৰ্ণৰ জেনেৰেল আছিল ৱাৰেন হষ্টিং। এইটো খুবেই ইম্পৰ্টেণ্ট তোমালোকৰ কাৰণে 1 মাৰ্কৰ আহিব পাৰে। 9 নম্বৰত দিয়া আছে কোনে সত্ৰ বিলোপ নীতি উদ্ভাৱন কৰিছিল। ইয়াৰ উত্তৰ দিয়া আছে আমাৰ লৰ্ড ডেলহাউছিয়ে সত্ৰ বিলোপ নীতি উদ্ভাৱন কৰিছিল। 2 নম্বৰত দিয়া আছে আমাৰ শুদ্ধ উত্তৰ বাছি উলিওৱা। 2 নম্বৰত কত দিয়া আছে পণ্ডিচেৰী ইংৰাজসকলৰ বাণিজ্য কুঠি আছিল। এইটো আমাৰ হ'ব অশুদ্ধ। তাৰপিছত খ নম্বৰত দিয়া আছে ফৰাচীসকলে চলাপত জঙক হায়দৰাবাদৰ নিজাম পাতিছিল। এইটো আমাৰ শুদ্ধ আনচাৰ। গ নম্বৰত দিয়া আছে চিৰাজউদ্দৌলা আলীবৰ্দী খাৰ ডাঙৰ জীয়েকৰ পুত্ৰ আছিল। এইটো আমাৰ অশুদ্ধ। গ নম্বৰ দিয়া আছে পলাশী নামৰ ঠাইখন ভাগীৰথী নদীৰ পাৰত অৱস্থিত আছিল। আমাৰ যে পলাশীৰ যুদ্ধ হৈছিল যে এই ঠাইখন আমাৰ এইটো এনচাৰ কুৱেশ্যন। এই ঠাইখন ভাগীৰথী নামৰ নদীৰ কাষত আছিল। ৰেগুলেটিং এক্ট বংগৰ গভৰ্ণৰ গৰাকীক গভৰ্ণৰ জেনেৰেল পদলৈ উন্নতি কৰে। এটা ৰেগুলেটিং এক্ট আছিল 1973। এই এক্টটো আমি জানো এইটো শুদ্ধ। 6 নম্বৰ লৰ্ড ৱেলছলিয়ে সত্ৰ বিলোপ নীতি প্ৰৱৰ্তন কৰিছিল। এইটো আমাৰ অশুদ্ধ। ক্ৰমানুসাৰে সজোৱা ইয়াতে কিছুমান নাম দিয়া আছে এইবিলাক ক্ৰমানুসাৰে সজাবলৈ কৈছে। তলত উত্তৰ দিয়া আছে। এইটো প্ৰথমটো হ'ব আলীবৰ্দী খাঁ, তাৰপিছত চিৰাজউদ্দৌলা মিৰ্জাফৰ, তাৰপিছতটো হ'ব মীৰ কাছিম। 4 নম্বৰত দিয়া আছে আমাৰ চমু উত্তৰ লিখা। প্ৰথমত দিয়া আছে প্ৰথম কৰ্ণাটকৰ যুদ্ধ। কৰ্ণাটকৰ প্ৰথমটো যুদ্ধ। উত্তৰত দিয়া আছে আমাৰ 1740 খ্ৰীষ্টাব্দত অষ্ট্ৰিয়াত আৰম্ভ হোৱা উত্তৰাধিকাৰী কেন্দ্ৰিক যুদ্ধত ইংৰাজ আৰু ফৰাচীসকলৰ পৰস্পৰৰ প্ৰতিবন্ধী হৈছিল। ফলত এই ঘটনাই ভাৰতত থকা ইংৰাজ আৰু ফাৰ্চীৰ সম্পৰ্কতো প্ৰভাৱ পেলাইছিল। সুযোগ সন্ধানী ইংৰাজৰ নৌবাহিনীয়ে 1745 খ্ৰীষ্টাব্দত ভাৰতৰ দক্ষিণ পূব উপকূলত ফাৰ্চী জাহাজ অৱৰুদ্ধ কৰি পণ্ডিচেৰীলৈ ভাবুকিৰ সৃষ্টি কৰিলে। সেই সময়ত জোচেফ ফ্ৰান্সিছ ডুপ্লে পণ্ডিচেৰীৰ গভৰ্ণৰ আছিল। চতুৰ দূৰদৰ্শী আৰু তীক্ষ্ণ বুদ্ধি সম্পন্ন গভৰ্ণৰ ডুপ্লেই প্ৰত্যুত্তৰত ইংৰাজৰ অধীনত থকা মাদ্ৰাজ দখল কৰিছিল। ইংৰাজসকলে
নিৰুপায় হৈ কৰ্ণাটকৰ নবাবৰ সহায় বিচাৰিলে। কৰ্ণাটকৰ নবাবে ইংৰাজৰ সহায়ৰ বাবে পঠোৱা প্ৰকাণ্ড সৈন্যবাহিনীও ফৰাচীৰ হাতত পৰাজয়ৰ বৰণ কৰিছিল। তাৰপিছত আছে আমাৰ পলাশীৰ যুদ্ধ। উত্তৰত দিয়া আছে 1757 খ্ৰীষ্টাব্দত মুৰ্ছিদাবাদৰ পৰা 23 মাইল দক্ষিণে ভাগীৰথী নদীৰ পাৰৰ পলাশী নামৰ ঠাইত বংগৰ নবাব চিৰাজউদ্দৌলাৰ সৈন্যৰ লগত ইংৰাজৰ যুদ্ধ সংঘটিত হৈছিল। এই যুদ্ধকে পলাশীৰ যুদ্ধ বোলে। এই যুদ্ধত চিৰাজউদ্দৌলাৰ সৈন্যবাহিনীৰ প্ৰধান সেনাপতি মিৰ্জাফৰৰ বিশ্বাসঘাতকতাৰ বাবে পৰাজিত হ'বলগীয়া হয়। যুদ্ধত পৰাজিত চিৰাজউদ্দৌলাক মিৰ্জাফৰৰ পুত্ৰ মিৰাণে হত্যা কৰে আৰু ইংৰাজে মিৰ্জাফৰক বংগৰ নবাব পাতে। এই যুদ্ধই ভাৰতীয় ৰাজনৈতিক ইতিহাসত এক গুৰুত্বপূৰ্ণ স্থান দখল কৰি আছে। এইটো খুবেই ইম্পৰ্টেণ্ট, তোমালোকৰ 2 মাৰ্কছত আহিব পাৰে, চাই ল'বা। ঘ নম্বৰত দিয়া আছে ৰেগুলেটিং এক্ট। উত্তৰত দিয়া আছে আমাৰ ভাৰতত ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসন নিয়ন্ত্ৰণ তথা সুদৃঢ় কৰাৰ বাবে ব্ৰিটিছ সংসদে ৰেগুলেটিং এক্ট নামে এখন আইন প্ৰণয়ন কৰি বলবৎ কৰিছিল। এই আইনৰ দ্বাৰা বংগদেশৰ গভৰ্ণৰৰ পদটো গভৰ্ণৰ জেনেৰেললৈ উন্নীত কৰা হৈছিল। তেওঁৰ কাম কাজত সহায় কৰিবৰ বাবে এখন 4জনীয়া কমিটি গঠন কৰা হয়। মুম্বাই আৰু মাদ্ৰাজৰ গভৰ্ণৰজনক বংগৰ গভৰ্ণৰ জেনেৰেলৰ অধীনস্থ কৰা হয়। এই আইন মতে ইষ্ট ইণ্ডিয়া কোম্পানীৰ ৰাজনৈতিক কাৰ্যক ভাৰতত স্বীকৃতি দিয়া হৈছিল। ইয়াৰ দ্বাৰা ভাৰতত ইংৰাজ চৰকাৰৰ স্থায়ী শাসনৰ পাতনি মেল হৈছিল। 9 নম্বৰত দিয়া আছে পিটৰ ভাৰত শাসন আইন। উত্তৰ ৰেগুলেটিং এক্ট বংগৰ গভৰ্ণৰ জেনেৰেল গৰাকীৰ ক্ষমতা নিৰ্দিষ্ট কৰি নিয়াৰ বাবে পৰৱৰ্তী সময়ত এই আইন বিফলতাৰ সন্মুখীন হৈছিল। সেই অসোৱা আঁতৰোৱাৰ বাবে ইংলেণ্ডৰ সংসদে পুনৰ এখন আইন জাৰি কৰি ব্ৰিটিছৰ শাসন ভাৰতত অধিক সুদৃঢ় কৰি তুলিছিল। এইখনেই আছিল 1784 খ্ৰীষ্টাব্দৰ আগষ্ট মাহত বলবৎ কৰা পিটৰ ভাৰত শাসন আইন, পিটছ ইণ্ডিয়া এক্ট। এই আইন ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী উইলিয়াম পিটছৰ নামেৰে নামাকৰণ কৰা হৈছিল। এই আইন অনুসৰি ভাৰতত 6জনীয়া সদস্যৰ এখন নিয়ন্ত্ৰণক মণ্ডলী গঠন কৰা হয়। 6 নম্বৰ চিৰস্থায়ী বন্দোবস্ত। উত্তৰ গভৰ্ণৰ জেনেৰেল লৰ্ড কৰ্ণৱালিছৰ দিনত চিৰস্থায়ী বন্দোবস্তৰ ব্যৱস্থাটো প্ৰচলন কৰা হৈছিল। তেওঁ কোম্পানীৰ ৰাজহ বিভাগটো টনকিয়াল কৰিবলৈ চেষ্টা কৰিছিল। কৃষি ভূমিৰ ক্ষেত্ৰত চিৰস্থায়ী বন্দোবস্ত লগোৱা হৈছিল আৰু এই ভূমিসমূহৰ ভাগ ভাগ কৰি একোজন জমিদাৰৰ তত্ত্বাৱধানত দিয়া হৈছিল। জমিদাৰসকলে এটা নিৰ্ধাৰিত ৰাজহ ইষ্ট ইণ্ডিয়া কোম্পানীক বাৰ্ষিক খাজনা হিচাপে দিব লাগিছিল। এই খাজনা দিব নোৱাৰিলে জমিদাৰী চৰকাৰৰ হাতলৈ গৈছিল। এই ব্যৱস্থাৰ জৰিয়তে লৰ্ড কৰ্ণৱালিছে তেওঁৰ 7 বছৰীয়া কাৰ্যকালত যথেষ্ট পৰিমাণে অৰ্থ সংগ্ৰহ কৰি কোম্পানীৰ ৰাজভঁৰাল চহকী কৰিছিল। তাৰপিছত আমাৰ 5 নম্বৰত দিয়া আছে আমাৰ বংগৰ ঘৰুৱা বিবাদেই ইংৰাজৰ বংগ দখলৰ প্ৰধান কাৰণ। কথাষাৰৰ যথাৰ্থ নিৰ্ণয় কৰা। উত্তৰত দিয়া আছে আমাৰ
1756 খ্ৰীষ্টাব্দত বংগৰ নবাব আলীবৰ্দী খাঁৰ মৃত্যু হয়। ইয়াৰ পিছৰে পৰা বংগৰ সিংহাসনক লৈ অৰিয়াঅৰি আৰম্ভ হৈছিল। নবাবৰ মৃত্যুৰ পাছত তেওঁৰ কোনো পুত্ৰ সন্তান নথকাত নবাবী পদক লৈ বিবাদৰ সূত্ৰপাত হয়। নবাব আলীবৰ্দী খাঁৰ মৃত্যুৰ আগতে তেওঁৰ 3গৰাকী জীয়েকৰ ভিতৰত সৰু জীয়েকৰ পুত্ৰ চিৰাজউদ্দৌলাক বংগৰ নবাব হিচাপে উত্তৰাধিকাৰী পাতি থৈ গৈছিল। সেইমতে আলীবৰ্দী খাঁৰ মৃত্যুৰ পিছত চিৰাজউদ্দৌলা বংগৰ নবাব হয়। কিন্তু ডাঙৰ জীয়েক ঘাচিতি বেগম আৰু মাজু জীয়েকৰ পুত্ৰ চৌকত জং বংগৰ সিংহাসনৰ দাবীদাৰ আছিল। সেই সময়ত ঘাচিতি বেগম ঢাকাৰ শাসনকৰ্তা আছিল। বংগৰ দেৱান ৰাজ বল্লভ ঘাচিতি বেগমৰ সমৰ্থক আছিল। সিংহাসনৰ পৰা বঞ্চিত হৈ এওঁলোকে চিৰাজউদ্দৌলাৰ বিৰুদ্ধে ষড়যন্ত্ৰ লিপ্ত হয়। এই গৃহ কন্দলৰ সুযোগ লৈ ইংৰাজসকলে বংগত খোপনি পাতিবলৈ লৈছিল। তাৰ পিছত আমাৰ 6 নম্বৰত দিয়া আছে ইষ্ট ইণ্ডিয়া কোম্পানীৰ কোনবোৰ কাৰ্যকলাপে চিৰাজউদ্দৌলাক অসন্তুষ্ট কৰিছিল। ইষ্ট ইণ্ডিয়া কোম্পানীৰ যিবিলাক কিছুমান কাৰ্যকলাপ আছিল, এই কাৰ্যকলাপবিলাক আমাৰ ৰজা চিৰাজউদ্দৌলাক অসন্তুষ্ট কৰিছিল, মানে তেওঁ সন্মতি দিয়া নাছিল। উত্তৰত দিয়া আছে ইষ্ট ইণ্ডিয়া কোম্পানীৰ নিম্নোক্ত কাৰ্যকলাপে চিৰাজউদ্দৌলাক অসন্তুষ্ট কৰিছিল। সেইবিলাক আমি ইয়াত উল্লেখ কৰিছোঁ। 1 নম্বৰত দিয়া আছে বংগৰ সিংহাসনক লৈ চলা গৃহকলৰ সুযোগ লৈ ইংৰাজ আৰু ফৰাচীসকলে নিজকে শক্তিশালী আৰু সুৰক্ষিত কৰিবলৈ বংগদেশত সামৰিক দুৰ্গ নিৰ্মাণ কৰিবলৈ অগ্ৰসৰ হয়। চিৰাজউদ্দৌলাই দুয়োপক্ষকে দুৰ্গ নিৰ্মাণ কাৰ্য বন্ধ কৰিবলৈ আদেশ দিলে। ফৰাচীসকলে নবাবৰ আদেশ পালন কৰিলে কিন্তু ইংৰাজে চিৰাজউদ্দৌলাৰ আদেশত কাণসৰা নিদিলে। তাৰপিছত 2 নম্বৰত দিয়া আছে ইংৰাজসকলক বংগদেশত বেহা বেপাৰৰ যি সুবিধা দিয়া হৈছিল তাৰো তেওঁলোকে অপব্যৱহাৰ কৰিলে। 3 নম্বৰত দিয়া আছে ইংৰাজ বণিকে কোম্পানীৰ নামত গাইগুটীয়াকৈ ব্যৱসায় আৰম্ভ কৰাৰ ফলত নবাব প্ৰাপ্য ৰাজহৰ পৰা বঞ্চিত হয়। 4 নম্বৰত দিয়া আছে নবাবৰ বিষয়া দেৱান ৰাজবল্লভৰ পুত্ৰ কৃষ্ণদাসক নবাবৰ ইচ্ছাৰ বিৰুদ্ধে ইংৰাজসকলে কলিকতাত আশ্ৰয় দিছিল। 7 নম্বৰত দিয়া আছে ইষ্ট ইণ্ডিয়া কোম্পানীৰ সাম্ৰাজ্যবাদী নীতি কি কি কাৰ্যাৱলী দ্বাৰা প্ৰকাশ পাইছিল আলোচনা কৰা। ইয়াৰ উত্তৰত দিয়া আছে আমাৰ ক নম্বৰত দিয়া আছে চিৰস্থায়ী বন্দোবস্ত। ইষ্ট ইণ্ডিয়া কোম্পানী চৰকাৰে ভাৰতীয় অৰ্থনীতি সংশোধন কৰাৰ নামত ৰাজহ ব্যৱস্থা কোম্পানীৰ দখললৈ নিছিল। এই ক্ষেত্ৰত গভৰ্ণৰ জেনেৰেলে লৰ্ড কাৰ্ণৱালিছৰ চিৰস্থায়ী বন্দোবস্তৰ কথাটো উল্লেখ কৰিব পাৰি। তেওঁ কোম্পানীৰ ৰাজ বিভাগটো টনকিয়াল কৰিবলৈ চেষ্টা কৰিছিল। কৃষিভূমিৰ ক্ষেত্ৰত চিৰস্থায়ী বন্দোবস্ত লগোৱা হৈছিল আৰু তেওঁ ভূমিসমূহ ভাগ ভাগ কৰি একোজন জমিদাৰৰ তত্ত্বাৱধানত দিয়া হৈছিল। জমিদাৰসকলে এটা নিৰ্ধাৰিত ৰাজহ ইষ্ট ইণ্ডিয়া কোম্পানীক বাৰ্ষিক খাজনা হিচাপে দিব লাগিছিল। এই খাজনা দিব নোৱাৰিলে জমিদাৰী চৰকাৰৰ হাতলৈ গৈছিল। এই ব্যৱস্থাৰ জৰিয়তে লৰ্ড কাৰ্ণৱালিছে তেওঁৰ 7 বছৰীয়া কাৰ্যকালত যথেষ্ট পৰিমাণে অৰ্থ সংগ্ৰহ কৰি কোম্পানীৰ ৰাজভঁৰাল চহকী কৰিছিল। চিৰস্থায়ী বন্দোবস্তৰ আন এটি উল্লেখযোগ্য দিশ হ'ল যে এক শ্ৰেণীৰ নতুন জমিদাৰৰ উত্থান। তাৰপিছত 6 নম্বৰত দি আছে কৰত মৈত্ৰিক নীতি।
গভৰ্ণৰ জেনেৰেলৰ ৱেলছলিয়ে এই সাম্ৰাজ্যবাদী নীতি ভাৰতত প্ৰয়োগ কৰিছিল। এই নীতিৰ চৰ্তসমূহ আছিল যে যি দেশীয় ৰজাই কদৰ মৈত্ৰিক নীতি মানি ল'ব তেওঁলোকক ইংৰাজৰ সৈন্যবাহিনীয়ে সুৰক্ষা দিব, কিন্তু তাৰ বাবদ দেশীয় ৰজাই সৈন্যবাহিনীৰ খৰচ বহন কৰিব লাগিব। আকৌ কদৰ মৈত্ৰিক নীতিক অন্তৰ্ভুক্ত ৰাজ্যৰ ৰজা আক্ৰমণ্য বুলি পৰিগণিত হ'লে তেওঁ দেশীয় ৰজাক কোম্পানী চৰকাৰে ক্ষমতাচ্যুত কৰিব পাৰিব আৰু ৰাজ্যখন ব্ৰিটিছ চৰকাৰৰ পোনপটীয়া শাসনৰ তললৈ যাব। বহুতো দেশীয় ৰজাই কদৰ মৈত্ৰী নীতিৰ বন্ধনত সোমাই ৰাজ্য হেৰুৱাব লগা হৈছিল। ফলত ইংৰাজৰ সাম্ৰাজ্য বিস্তাৰৰ বাট মুকলি হৈছিল। এই কদৰ মৈত্ৰী নীতিৰ জৰিয়তে কেইবাখনো ৰাজ্য ব্ৰিটিছৰ অধীনলৈ গৈছিল। গ নম্বৰত দিয়া আছে সত্য বিলোপ নীতি। কোম্পানীৰ কাৰ্যকালৰ আন এটা সাম্ৰাজ্যবাদী নীতি হ'ল সত্য বিলোপ নীতি। 1838 খ্ৰীষ্টাব্দত কোম্পানীৰ ব'ৰ্ড অৱ ডাইৰেক্টৰসকলে এই নীতি উদ্ভাৱন কৰি ভাৰতত ব্ৰিটিছ ৰাজ্যৰ বিস্তাৰৰ প্ৰয়াস কৰিছিল। এই নীতিৰ জৰিয়তে ব্ৰিটিছে কিছুমান দেশীয় ৰাজ্যৰ ৰজাৰ সত্ত্ব বিলোপ কৰিছিল। সত্য বিলোপ নীতিয়ে ভাৰতৰ ব্ৰিটিছ চৰকাৰক অতিশয় শক্তিশালী কৰি তুলিছিল। সত্য বিলোপ নীতিৰ মূল কথা হ'ল ব্ৰিটিছৰ আশ্ৰয়ত তথা ৰাজ্যবোৰ উত্তৰাধিকাৰী নাথাকিলে ব্ৰিটিছ চৰকাৰৰ অনুমতি নোলোৱাকৈ তেওঁলোকে তুলনীয়া উত্তৰাধিকাৰী ল'ব নোৱাৰিব আৰু অনুমতিবিহীন উত্তৰাধিকাৰী থাকিলেও সেই ৰাজ্য কোম্পানীৰ হস্তগত হ'ব। তাৰপিছত 8 নম্বৰত দিয়া আছে আমাৰ লৰ্ড ডেলহাউছিয়ে সত্য বিলোপ নীতি প্ৰয়োগ কৰি কোনকেইখন ৰাজ্য কোম্পানীৰ শাসনলৈ কৰিছিল তাৰ এখন তালিকা প্ৰস্তুত কৰা। উত্তৰত দিয়া আছে আমাৰ লৰ্ড ডেলহাউছিয়ে সত্য বিলোপ নীতি প্ৰয়োগ কৰি তলত দিয়া ৰাজ্যবোৰ অধীনলৈ আনে। ইয়াত দিয়া আছে প্ৰথমতে 1839 খ্ৰীষ্টাব্দত মন্দোতি, 1840 খ্ৰীষ্টাব্দত কালাবা, 1844 খ্ৰীষ্টাব্দত চতৰা, তাৰপিছত 1850 খ্ৰীষ্টাব্দত ভাগলপুৰ, এইটো বিহাৰত আছে, উদয়পুৰ, নাগপুৰ আৰু বাঞ্চি। তাৰপিছত 9 নম্বৰত দিয়া আছে আমাৰ ভাৰতবৰ্ষৰ এখন মানচিত্ৰ আঁকি তলত উল্লেখ কৰা স্থানসমূহ বহুৱা পুডুচেৰী, মাদ্ৰাজ, মুম্বাই, এলাহাবাদ, অযোধ্যা, পলাশী আৰু কৰ্ণাটক। ছাত্ৰ ছাত্ৰীসকল এনেকুৱা ধৰণৰ কুৱেশ্যন তোমালোকৰ এক্সামত খুবেই কম আহে, তোমালোকে অলপ চাই ল'বা। মই তথাপি বনাই দিছোঁ ইয়াৰ চিত্ৰটো। ছাত্ৰ ছাত্ৰীসকল তোমালোকে যদি মোৰ ভিডিঅ'টো চাই আছা চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। মই ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ। ধন্যবাদ।